শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। এই অধিৱেশনৰ কামৰ অগ্ৰগতিৰ বাবে আজি আমাৰ সভাপতি ডাঙৰীয়াৰ লগতে আমি সকলোৱে গোটেই কমিটিখনেই খা-খবৰখিনি লৈছোঁ। আমাৰ কাম কাজ ঠিকেই চলি আছে, অগ্ৰগতি ভাল। আমি ইয়াত লাখ লাখ আমাৰ অতিথিক আদৰিবৰ কাৰণে 6, 7 আৰু 8 ফেব্ৰুৱাৰীত যি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বাহিৰৰ পৰা আহিব, তেওঁলোকক আদৰিবৰ কাৰণে আচলতে আমি আদৰণি সমিতি সাজু বুলি আজি আমি ক'ব পাৰোঁ। আপোনালোকে দেখিছে কামৰ অগ্ৰগতি, নামঘৰ প্ৰায় সম্পূৰ্ণ। আমাৰ যিটো মেইন হল হ'ব, সেইটো আমি এইবাৰ খেৰ বাঁহৰে নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ সমিতিয়ে সিদ্ধান্ত লৈ ইতিমধ্যে খেৰ ৰাইজে আমাৰ শংকৰদেৱ সংঘৰ প্ৰাথমিক গোটসকলে নিজেই আহি উৰলি পৰিয়াৰ কন্যাকাৰ বহুমুখী ফাৰ্মত খেৰ কেনেকৈ কাটিছে সেইবিলাকো আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰো কৰিছে যে মানুহৰ সাংঘাতিক উৎসাহ আগ্ৰহ যে আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যিখিনি প্ৰাথমিক গোট আছে সকলোৱে আহিছে। আজি কলিয়াবৰৰ পৰা আহিছে, আমাৰ জিলাই নহয় বাহিৰৰ জিলাৰ পৰা, বিশ্বনাথ চাৰিআলিৰ পৰাও আহিছে, যে সহযোগিতা ভাল, মানুহে আন্তৰিকতাৰে গ্ৰহণ কৰিছে। এই অধিৱেশনখন সৰ্বাংগ সুন্দৰভাৱে আমি যাতে পাতিব পাৰোঁ। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আৰু মাজত কেইটামান দিন বাকী আছে। ইতিমধ্যে আমাৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপসমিতিসমূহে তেখেতসকলৰ কাম কাজ আৰম্ভ কৰিছে। আমাৰ মূল মণ্ডপ যিহেতু এইবাৰ খেৰ বাঁহৰে হ'ব, চোৱা গছৰ হ'ব, গতিকে সেই কামখিনিও যথেষ্ট আগবাঢ়িছে। আমাৰ এটা কথা আপোনালোকৰ জৰিয়তে আমি আমাৰ অসমৰ ৰাইজক আমি জনাব বিচাৰিছোঁ, যিহেতু যোৱা 8 তাৰিখে অহা 8 তাৰিখে আমাৰ নামঘৰৰ গুৰু আসনভাগ প্ৰতিষ্ঠা কৰাৰ কথা আছিল, কিন্তু বিশেষ কাৰণবশতঃ আমি অহা 17 তাৰিখে আমাৰ গুৰু আসন আমি প্ৰতিষ্ঠা কৰিম। আমি আপোনালোকৰ জৰিয়তে অসমৰ ভিন্ন প্ৰান্তৰ সকলো বাপ বান্ধৱলৈকে আমি সেৱা নিবেদন কৰিলোঁ, সকলো আহক। আমি 16 তাৰিখে আমাৰ জিলা নামঘৰৰ পৰা সেই গুৰু আসনভাগ আৰু ধৰ্মীয় আমাৰ যি পতাকা, সেই পতাকাভাগ আমি ইয়ালৈ কঢ়িয়াই লৈ আনিম। 17 তাৰিখৰ দিনাখন আমাৰ ইয়াতে সেইভাগ উন্মোচন কৰা হ'ব। আৰু ইয়াৰ লগে লগে আমাৰ উপসমিতি শিবিৰসমূহৰ কামো দুৰন্ত গতিত চলি আছে। সকলো ফালে আমাৰ দূৰ দূৰণি আইসকল আহিছে, বিভিন্ন জিলাৰ আইসকল বাপসকল আহিছে, আহি ইয়াত নৰাকটা সজ দিছে। আমি তেখেতসকলক সেৱা জনাইছোঁ। আহি থকা দিনকেইটাতো আৰু মাত্ৰ কেইটামান দিন আছে, এইকেইটা দিনত যাতে সকলোৰে সহায় সহযোগিতা আমি পাওঁ, তাৰ বাবে আমি সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ। বিশেষভাৱে আজি আমাৰ আদৰণি সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি, নদৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱে আজি আহি আমাৰ লগত গোটেই অধিৱেশনখনৰ তন্ন কথা বতৰা আমাৰ লগত আজি আলোচনা কৰিছে। কি লাগিব, কি নালাগে, গোটেই বিষয়ে আজি আলোচনা কৰিছোঁ। আৰু সেই আলোচনাবিলাকে আজি আমাক অলপ বুকুত সাহসো দিছে যে অধিৱেশনখন আমি ভাবিছোঁ এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আমি ইয়াত কৰিব পাৰিম। কৃষ্ণ, আমি প্ৰথমেই নদুৱাৰ প্ৰেছ ক্লাবলৈকে আন্তৰিক সেৱা আমি জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ কাৰণে আনন্দৰ খবৰ। তেজপুৰ জিলা শাখাই 2026 বৰ্তমান বৰ্ষৰ 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আতিথ্য গ্ৰহণৰ সুবিধা পাব। সেয়েহে আমি গোটেই শোণিতপুৰ জিলাবাসী আনন্দিত, আহ্লাদিত। আৰু ইতিমধ্যে আমাৰ অধিৱেশনথলীত বিভিন্ন আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকতসকল আহিছে, তেওঁলোকে শ্ৰমদান কৰিছে। আৰু ইতিমধ্যে আমাৰ নামঘৰ আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বিশেষকৈ আমাৰ যিটো মঞ্চ, মূল মণ্ডপ, এই মূল মণ্ডপ ভাগ এইবাৰ বিশেষকৈ আমাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা আমাৰ আদৰণীয় সমিতিৰ কাৰ্যকৰী সভাপতি, তেখেতৰ তৎপৰতা আৰু নেতৃত্বত সম্পূৰ্ণ আমাৰ থলুৱা ভাস্কৰ্য খেৰ বাঁহেৰে বনোৱা হ'ব, যিটো আচলতে এই অধিৱেশনৰ কাৰণে এটা অভিনৱত্ব বুলি আমি ক'ব পাৰোঁ। কাৰণ অন্যান্য অধিৱেশনবিলাকত এনেধৰণৰ বাঁহ আৰু খেৰেৰে বনোৱা হোৱা নাই। আৰু ইতিমধ্যে আমাৰ ভকতসকলে প্ৰতিনিধি শিবিৰবিলাক নিৰ্মাণ কৰি আছে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে।
কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।